আচলতে মই চুত, মই সংস্কাৰতহে দি যাওঁ, নহয় জানো? যেনেকৈ এই বাপজনা প্ৰথমতে যেতিয়া জন্ম হৈছিল কাৰোবাৰ পুতে, তাৰ পাছত যেতিয়া শিক্ষা আদি ল'লে, শিক্ষক কৰিবলৈ ল'লে, তেতিয়া শিক্ষক। কিন্তু সংস্কাৰ হৈ আহি আহি শেষত যেতিয়া ভাগৱতৰ কাষ চাপিল, তেতিয়া ভকত। এনেকৈ আমিবিলাকেও জাত পাতৰ বিচাৰটো কৰ্মৰ ওপৰতে দেই মা। গতিকে সেইকাৰণে তেখেতে আৰু এটা দেখুৱাই থৈ গৈছিল যে মোৰ গাত লগুণডাল থাকিলেই নহ'ব যদি মই 9টা গুণৰ অধিকাৰী হ'ব নোৱাৰোঁ। সেইকাৰণে মা কৃপালু বাপজনাই খুব সুন্দৰ প্ৰশ্ন কৰিছে, সংস্কাৰটো ডাঙৰ কথা। মই কাৰ ঘৰত জন্ম লৈছোঁ পাছৰ কথা, মোৰ দেউতাই কি কৰে পাছৰ কথা, মোক সংস্কাৰ কি দিছে সেইটোৱে হ'ল মূল কথা। সেই সংস্কাৰৰে হয়তো মই এটা জাতি নহ'ব পাৰোঁ। যদি মই জন্মৰ পৰা চুৰ কৰিবলৈ লওঁ তেতিয়াহ'লে মোক কি বুলি ক'ব? চুৰ বুলিয়েতো ক'ব। তাৰমানে কৰ্ম অনুসাৰে জাতিৰ ভাগ। সংস্কাৰটোৱে হ'ল মূল কথা। ইয়াত কোনো জন্ম হওঁতে গোসাঁই হৈ জন্ম নলয় দেই। জন্ম জায়তি শূদ্ৰ, সংস্কাৰতহে দি। সংস্কাৰ হওক, ভকত হ'ব যেতিয়া পাৰিছে, নাম গাব যেতিয়া পাৰিছে, এই চেঞ্জ হৈ দেখোন গৈ আছে, নিজে নিজে দেখোন গাত পাই গৈ আছে, নহয় জানো? এতিয়া আমি পৰা নাই, আমি নাই পৰাখিনিয়ে কি কৰিছোঁ? ক'ৰবাত দুষ্টামি কৰিছোঁ, বিনিময়ত আমি উপাধি পাইছোঁ। পাইছেনে নাই? বোলে সেইটো মহা দুষ্টা, সেইটো মহাদাগাবাজ, উপাধি পাই গৈ আছে। তদ্দু সংস্কাৰ। গতিকে প্ৰথমতে আমি উৰণ বুৰণ গজন হৰি 4মুঠি জীৱ, এই 4মুঠি জীৱই কৰ্মৰ ফল অনুসাৰে আৰব্ধ প্ৰাৰব্ধ অনাৰব্ধ এই 3টা ফলৰ ওপৰত ভিত্তি কৰি আমি জীৱবিলাকে 84 লক্ষ জনী অতিক্ৰম কৰিছোঁ। তাৰে 84 লক্ষ জনী আপোনালোকক ক'লোৱেই, 20 লক্ষ জনী আমি গছ গছনি আছিলোঁ দেই, 20 লক্ষ জনী গছ গছনি আছিলোঁ। সেইকাৰণে গছবিলাকক আমি শ্ৰদ্ধা কৰিব লাগে, মৰম কৰিব লাগে। ইয়াতে বিজ্ঞান আছে, ইয়াতে ধৰ্ম আছে। এতিয়া আমি বহুতে কি কৰোঁ? তুলসী গছ এজোপা ৰুই পেলাই তাক কি কৰোঁ? গোবৰ নিদিওঁ, সাৰ নিদিওঁ, জাবৰ নিদিওঁ, তলত দেখিছা টকা পইচা হওক বুলি জুই একুৰা দিলোঁ জ্বলাই, নহয় জানো? মিঠাতেলৰ চাকি দিলোঁ জ্বলাই। তাৰ পাছত গছজোপাই ধৰফৰণি লৈছে, দেহি ঐ মোক পূজা কৰিছে চোৱা, মোৰ পিঠি দেহ পুৰি গৈছে। আকৌ ইফালে মোক কৈছে ধন লাগে, টকাও লাগে, পইচা লাগে। মই ক'ৰ পৰা দিম বাৰু? মই পুৰণিত থাকিব পৰা নাই। এই কৃষ্ণই কৈছিলে দেউতাকক, বোলে দেউতা আপুনি কাৰ পূজা কৰিবলৈ ওলাইছে? বোলে নহয় মই ইন্দ্ৰৰ পূজা কৰিম। বোলে ইন্দ্ৰৰ পূজা কৰিলে কি লাভ হয়? বোলে ইন্দ্ৰৰ পূজা কৰিলে ইন্দ্ৰৰ আণ্ডাৰত থকা বৰুণ দেৱতাক ক'ব বৰষুণ লাগে, বৰষুণ দিব। ইন্দ্ৰৰ আণ্ডাৰত থকা সূৰ্যক ক'ব তাপ দি দে, তেতিয়া তাপ দি দিব দেই। সেইকাৰণে বায়ুক ক'ব তই হেৰি কৰ, বতাহ বলি দে, তেতিয়া নাকৰ ফুটাত সোমাব, আমি জীয়াই থাকিব পাৰিম। কৈছে এই দেউতা এইটো মিছা কথা নহয়। বোলে কেনেকৈ মিছা কথা? এনেকেই কৰি আহি আছোঁ মই। বোলে নালাগে নালাগে দেউতা, এইবাৰ এটা কাম কৰা। বোলে কি? বোলে এইবাৰ তুমি গোবৰ্ধনক পূজা কৰা। পাইছা নহয়, দশম পঢ়িছে নহয়। এতিয়া গোবৰ্ধনক পূজা কৰিবলৈ দিলে, তাৰমানে আমাকো পূজা কৰিবলৈ। গোবৰ্ধন পূজা মানে প্ৰকৃতিৰ পূজা। গোবৰ্ধন কি? এটা পৰ্বতহে। পৰ্বতত কি আছে? গছ আছে, লতিকা আছে, ঘাঁহ আছে, বন আছে, তাৰ ছায়া আছে, তাৰ পৰা বায়ুমণ্ডল আহে, প্ৰকৃতিৰ পূজা। আমাকো গছ পুলিবিলাকক শ্ৰদ্ধা আৰু ভক্তিৰে ৰুবলৈ দিছে। তাত সাৰ জাবৰ দিবলৈ কৈছে। কৈছে সাৰ জাবৰ দিয়াটোহে হ'ল পূজা। তাত আমি সাৰ নিদিওঁ, পানী নিদিওঁ, খালি এটা দিনত গৈ পেলাই দেখিছা আজি এই গছি জ্বলাই দিছোঁ, ঠিকছে ভৰটিকে তেল দি চব দিব লাগিব। তেতিয়া পাছত যেতিয়া সোধা যায় লক্ষ্মীক যে তোমাক তেল এচাকি তেল দিলোঁ কিয় নিদিলা? একো বোলে মই দেহ পুৰণিত একো গমকে নাপালোঁ দেই।
তেতিয়া কৈছে গোবৰ্ধন সন্তুষ্ট বোলে কেনেকে সন্তুষ্ট? যেতিয়া ইন্দ্ৰৰ খং উঠিলে, আহি পেলাই বতাহ বৰষুণ ঢেৰেকণিয়ে আমাক বুঢ়াবলৈ ধৰিলে, তেতিয়া কৃষ্ণই কি কৰিলে? সেই গোবৰ্ধনকে উঠাই ধৰিলে। কাৰ ওপৰত? আমাৰ ওপৰত যেতিয়া উঠাই ধৰিলে, কৃষ্ণৰ মুখমণ্ডল আমি চাই 7 দিন 7 ৰাতি পুৱাই দিলোঁ, গমকে নাপালোঁ যে আমাক বতাহ বৰষুণে চুবই নোৱাৰিলে। লগত বাসুকীয়ে কি কৰিলে? পানী সোমাই যায় বুলি বাসুকীয়ে চাৰিওফালে আলি হৈ পেলাই শুই দিলে। গতিকে আমি নিশ্চিন্ত মনে থাকিব লাগে, আমি ঈশ্বৰক চিন্তা কৰিব লাগে, নহয় জানো? আৰু কৃপালু বাপজনৰ উত্তৰ সেইটোৱে। আমাৰ ভবামতে আমিবিলাক কোনো জাত পাত লৈ অহা নাই, কৰ্ম অনুসাৰে জাত পাত লৈছোঁ। সেইকাৰণে সেই মহান জীৱাত্মাই য'ত মৃত্যুৰ পাছতো তেওঁ মৃত্যুক জয় কৰি এখন মহান ক্ষেত্ৰলৈ পৰিণত কৰিব পৰা মহান জীৱাত্মা, তেওঁৰ আদৰ্শ এটাই আজিও আপোনাৰ মুখত ফুটিছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই মুক্ত। অৰ্থাৎ জীৱাত্মা সদায় স্বতন্ত্ৰ, তেওঁ বন্দীশালত বন্দী হৈ নাথাকে দেই মা। আমিবিলাকহে বন্দী, তেওঁ মুক্ত। তেওঁ যেতিয়া সময় হ'ব কাকো নুসুধে, মা মই যাওঁনে, নুসুধে, মনে মনে ওলাই গুচি যায়। না ল'ৰাই দেখিব, না তিৰোতাই দেখিব, না মায়ে দেখিব, নে দেউতাই দেখিব। মাত্ৰ এই শুকান কাঠডাল পৰি থাকিব, তাকে দেখি পেলাই আমি কান্দি থাকিম দেই। কেলৈ লাগিছে অচৰ্য বিভূতি, কেলৈ লাগিছে জুই দি পুৰিব, মাটি দি ঢাকিব, হাড়তো গজিব দুবৰিব ন, কেলৈ লাগিছে এই সুন্দৰ আদৰ্শ সেই মহান জীৱাত্মা জুবিন নামৰ সজাটোৰ চিনাকিয়ে দি থৈ গৈছে কৃষ্ণ। য'ত আমাৰ এই অঞ্চলত মৰা মানুহৰ মৰি খালিলে আমাৰ ওচৰৰ পাজৰৰ মানুহ কোনো গৈ নাযায়। জীয়াই থকা অৱস্থাততো যোৱা নাই, কিন্তু মৰাৰ পাছত হ'লেও আমিবিলাকে ইয়াৰ পৰা গুৱাহাটীত গৈ জুবিন ক্ষেত্ৰ চাই আহিছিলোঁ। চাকি জ্বলাই হয়নে? চাকি জ্বলাই আহিছেগে। তেতিয়াহ'লে ভাবি চাওক, যিসকল আমাৰ উপৰি পুৰুষ ঢুকাই গ'ল, তেওঁলোক মহান আত্মা নাচি। এতিয়া সেই মহান আত্মাই প্ৰমাণ দি থৈ গৈছে, আমাক মাতি আছে। কাৰণ কিহে মাতি থৈ গৈছে? তেওঁৰ আদৰ্শই, তেওঁৰ আদৰ্শ। সেইকাৰণে ধন টকা পইচাই আমাক জীয়াই ৰাখিব নোৱাৰে। জীয়াই যদি ৰাখে মা, কিহে ৰাখিব? এক আদৰ্শই। মাতকচোন কাৰোবাক একেষাৰি মাত, হয়নে? আমি ইমান দুখীয়া নে? পকেটত নাই 1000 টকা, কোনো কথা নাই। জুবিনে কৈছিল মোৰ হাতত এটকা নাথাকিলেও কোনো কথা নাই, মোৰ সিমানেই ধেৰ। সেই মহান জীৱাত্মাৰ কথা আহি আজি ক'ত ওলাইছে? মহাভাগৱতত ওলাইছে। সেইকাৰণে আমিবিলাকেও কাকো একো দিব নোৱাৰো, ঈশ্বৰ পুৰুষে দিয়া এটকাও খৰচ নকৰাকে ধুনীয়া শব্দ বাক্য কেইটা আছে, এইকেইটাৰে প্ৰকাশ কৰিব নোৱাৰো জানো? পাৰো। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ। কি কয়? কিয় যায়? ঘৰলৈ মনত পৰিছে। হা?
কৃষ্ণ যাওক স্বামী দেৱতা ক'ত এতিয়া মণিপুৰত কিহত কৰে কৃষ্ণ যাওক কুশলে থাকক নিশ্চয় নিশ্চয় আমি গৈ আপোনাৰ ঘৰতে সেৱা ধৰিম কৃষ্ণ গৈয়ে থাকোঁ নহয় সেইফালে